নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা হাইস্কুলৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সন্দৰ্ভত এতিয়াও আঁতৰা নাই কলিয়া ডাৱৰ ইখনৰ পিছত সিখন বৈঠক অনুষ্ঠিত কৰাৰ পিছতো সমাধান সূত্ৰ উলিওৱাত এতিয়াও ব্যৰ্থ হৈছে সেৱা আৰু শিক্ষা সংসদ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 20 জুলাইৰ ভিতৰত দুয়োটা পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰে লগতে 1 জুলাইত কৰোনা সংক্ৰমণৰ হাৰ 2% ওপৰত থাকিলে পৰীক্ষা বাতিল কৰা হ'ব বুলিও ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী এনে স্থিতিৰ পিছত আজি পুনৰ আছু আৰু এপছুৰে বৈঠকত বহে সেৱা কৰ্তৃপক্ষই সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সংকুচিত বিষয়ৰ ওপৰতহে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সহমত পোষণ কৰে দুই পক্ষই অৱশ্যে এতিয়াও এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণাৰ পৰা বিৰত থাকে সেৱা আছুৱে অতি সোনকালে পৰীক্ষাৰ দিন ঘোষণা কৰি পৰীক্ষাৰ্থীসকলক আশ্বস্ত কৰিবলৈ আহ্বান জনায় উল্লেখ্য যে পৰীক্ষা কেন্দ্ৰিক বিভ্ৰান্তিয়ে বাৰুকৈ এতিয়া মানসিক চাপত পেলাইছে 5 লক্ষাধিক পৰীক্ষাৰ্থী আৰু অভিভাৱকক সহমতত উপস্থিত হৈছোঁ যে 2021 যি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হ'ব এই পৰীক্ষা সংকুচিত বিষয়ৰ হ'ব আৰু লগতে এই কথাও আমি একমত প্ৰকাশ কৰিছোঁ যাতে ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থ সুৰক্ষিত কৰি আমি সুকলমে পৰীক্ষাটো অনুষ্ঠিত কৰিব পাৰোঁ কোভিড প্ৰট'কলৰ মাজত থাকি তাৰ নিয়ম নীতি নিৰ্দেশনা পালন কৰি পৰীক্ষা পতাত আমি সহমত প্ৰতিষ্ঠা কৰিছোঁ আৰু চৰকাৰৰ সন্মুখত আমাৰ সূত্ৰ প্লেছ কৰাৰ পাছত চৰকাৰে কি ধৰণে আমাক অনুমতি দিয়ে সেই কথালৈ আমি নিশ্চয় বাট চাব লাগিব ছাত্ৰ ছাত্ৰীসকলে চাপত আছে গতিকে ছাত্ৰ ছাত্ৰীসকলক জনাই দিব লাগে কি হ'ব কেনেকৈ হ'ব এই কথাটো জনাব লাগে আৰু জনাবলৈ যাওঁতে তিনিটা কথা আমি স্পষ্টকৈ কৈ আছোঁ শিক্ষাবৰ্ষ ক্ষতি হ'ব নালাগিব স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব নালাগিব আৰু ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক স্বাৰ্থটো ৰক্ষা হ'ব লাগিব আৰু তেখেতসকলে কৈছে এই সূত্ৰটো অসম চৰকাৰৰ লগত কথা বতৰা পাতি অতি সোনকালে ছাত্ৰ ছাত্ৰীসকলক তেখেতসকলে অৱগত কৰিব আৰু সংকুচিত বিষয়ত পৰীক্ষা পতাৰ প্ৰস্তুতি তেখেতসকলে চলাই আছে বুলি আমাক অৱগত কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এটা নিৰ্দিষ্ট শতাংশলৈ আহিলেহে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা যাব গতিকে এই সকলো কথাই পুংখানুপুংখভাৱে আলোচনা হ'ল আৰু আলোচনাৰ পিছত সংকুচিত বিষয়ৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সেৱা কৰ্তৃপক্ষই তেওঁলোকে প্ৰস্তুতি চলাই আছে আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থ সুৰক্ষা বা সুৰক্ষিত হোৱাকৈ পথ উদ্ভাৱনৰ বাবে বা সূত্ৰ উদ্ভাৱনৰ বাবে তেওঁলোকে খুব সোনকালে ছাত্ৰ ছাত্ৰীসকলক সিদ্ধান্ত দিব তাৰ বাবে তেওঁলোকে কাম কাজ কৰি আছে বেজৰ নাকতে খৰ বিদ্যুৎ চুৰিকাণ্ডত জড়িত আছে স্বয়ং বিভাগীয় বিষয়া মাহে লাখ লাখ টকাৰ বিদ্যুৎ চুৰি আঁৰত জড়িত থকা চক্ৰটোৰ এজন শীৰ্ষ বিষয়াক নিলম্বিত কৰিছে শক্তি বিভাগে চিজিএম পৰ্যায়ৰ এজন বিষয়াক নিলম্বন কৰাৰ লগতে আন এজন মহাপ্ৰবন্ধকক অব্যাহতি দিছে চাকৰিৰ পৰা আজি সংবাদমেলত এই বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে শক্তিমন্ত্ৰী বিমল বৰাই একাংশ কৰ্মচাৰীয়ে গাফিলতি কৰাৰ অভিযোগ কৰিছে খোদ মন্ত্ৰীগৰাকীয়ে এই বিদ্যুৎ বিভাগৰ কিছু লোক আছে সংখ্যা খুব কম 0.something% হ'ব তো এইসকল লোকে কিন্তু এই কোম্পানীটোৱে যেনেধৰণে জনসাধাৰণক বিদ্যুৎ যোগান ধৰাৰ ক্ষেত্ৰত তেখেতসকলৰ দায়িত্ব পালন কৰিব লাগে সেইসকল লোক কিন্তু তাৰ পৰা আঁতৰি থাকি কিছু লোকৰ লগত জড়িত হৈ থাকে তাৰ প্ৰমাণ আমি যোৱা দুদিনৰ আগত আমি হাতে লোটে পাইছোঁ দুটাকৈ কোম্পানী শিৱ এলয়েড কোম্পানী জয়ছোৱাল এলয়েড কোম্পানী তেওঁলোকে বিদ্যুৎ চুৰি কাৰ্যত লিপ্ত হৈছিলে আৰু আমাৰ বিষয়া কৰ্মচাৰীসকলে যিটো আমাৰ স্কোৱাড 1 আৰু স্কোৱাড 2-এ অভিযান চলাই তেওঁলোকক হাতে লোটে ধৰা পেলালে এটা 11 kV লাইন গৈ আছে 33 kV এটা লাইন গৈ আছে ওপৰত চিটিপিটি আপোনাৰ সংযোগ তাত সংস্থাপন কৰা আছে সেই ওপৰেদি যেতিয়া ইমান হাই পাৱাৰ ভল্টেজ যেতিয়া ছাপ্লাই হৈ থাকে সেই চিটিপিটিটো নমাই তলত ফৰেন চাৰ্কিট লগাই বাইপাছ কৰি পাৱাৰ তেওঁলোকে লৈ গৈছে আৰু মিটাৰত যিটো ৰিডিং হ'ব লাগে সেই ৰিডিংটো কম দেখুৱায় যদি বিদ্যুৎ বিভাগৰ কৰ্মচাৰী তাতে জড়িত নাথাকে তেতিয়াহ'লে সেই চিটিপিটিটো তললৈ ইমান হাই পাৱাৰ ভল্টেজ ছাপ্লাই থকা অৱস্থাত কেনেকৈ নমাব এই কথাবিলাক ওলাইছে যোৱা দিনবিলাকত এই ফিল্ড প্ৰেছ বিদ্যুৎ চুৰি সংক্ৰান্তীয় কিছু গোচৰ আছিলে তাত বিভিন্ন ধৰণৰ অভিযোগ আছিলে বিভাগৰ কেইবাজনো বিষয়া কৰ্মচাৰীৰ ওপৰত ইতিমধ্যে
তেখেতসকলৰ কাৰণে চৌকত জাৰি কৰা হৈছে। এজন CGM পৰ্যায়ৰ বিষয়াক যোৱাকালি বিভাগৰ তৰফৰ পৰা ছাছপেণ্ড কৰা হৈছে আৰু এজন মুখ্য প্ৰবন্ধকক আমি যোৱাকালি চাকৰিৰ পৰা আমি অব্যাহতি দিছোঁ। গতিকে আগন্তুক দিনবিলাকত আৰু কঠোৰভাৱে এই বিদ্যুৎ গোটেই বিভাগটোক শক্তিশালী কৰিবৰ কাৰণে আমি সকলোৰে প্ৰচেষ্টাত আমি আগবাঢ়িম। মোৰ আহ্বান আছে, যিসকল লোকে যদি কাম কৰাৰ ইচ্ছা নাই তেখেতসকল পিছুৱাই আহক আৰু যিসকল কাম কৰাৰ ইচ্ছাৰে যোৱা দিনবিলাকত কাম কৰি আছে, মই কৈছোঁ পুনৰ যে বিদ্যুৎ বিভাগৰ 99% লোকে ভাল কাম কৰি আছে। মাত্ৰ কেই শতাংশ? 1% লোকে এই গোটেই পৰিৱেশটো বিনষ্ট কৰি আছে। গতিকে মই সেই 1% লোকক আহ্বান জনাইছোঁ, আপোনালোকে পৰিৱেশ বিনষ্ট নকৰিব। আপোনালোকৰ কাম কৰা যদি ইচ্ছা নাই আপোনালোকে পিছত থাকক, কাম কৰাৰ ইচ্ছা থকাসকলক আগুৱাই যাওক। আৰু সেইকাৰণে কাম কৰাৰ ইচ্ছা থকা লোকসকলে সেইকাৰণে যোৱা পৰহি স্পটত তেওঁলোকে হাতে লোটে বিদ্যুৎ চুৰি কাৰ্য তেওঁলোকে ধৰা পেলাবৰ কাৰণে সক্ষম হৈছে। 31 ডিচেম্বৰ 2020 আগত মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱাসকলেহে পাব সকাহ, কিন্তু বছৰি 1 লাখ টকাৰ ওপৰত উপাৰ্জন কৰা পৰিয়ালক মাফ কৰা নহয় মাইক্ৰ' ফাইনেন্সৰ ঋণ। আজি সংবাদমেলত এই কথা ঘোষণা কৰে মন্ত্ৰী অশোক সিংঘালে। কোনো লোকৰ ঋণৰ NPA হৈ গৈছে তেন্তে তেনে লোকৰ ঋণ পৰিশোধ কৰা নহয়। ঋণ লোৱা পৰিয়ালে কৰ পৰিশোধ কৰিলেও নাপায় ৰেহাই। 4চকীয়া বাহন থকা লোকেও এই আঁচনিৰ অধীনলৈ নাহিব। কেৱল দুখীয়া লোকৰ সহায়ৰ বাবেহে চৰকাৰে মাফ কৰিব মাইক্ৰ' ফাইনেন্সৰ ঋণ। ৰাজ্যত 26 লাখ মহিলাই মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছে বুলি জানিবলৈ দিছে মন্ত্ৰীগৰাকীয়ে। লগতে কয় যে এতিয়াও বাকী আছে হিচাপ নিকাচ। আনহাতে RBIৰ নিয়ম নমনাসকলৰ বিৰুদ্ধেও চৰকাৰে ল'ব ব্যৱস্থা। উল্লেখযোগ্য যে নিৰ্বাচনৰ পূৰ্বে মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিয়া হ'ব বুলি ঘোষণা কৰিছিল বিজেপিয়ে। এই প্ৰতিশ্ৰুতি পূৰণৰ বাবে মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী অশোক সিংঘালৰ অধ্যক্ষতাত গঠন কৰিছিল এখন কমিটি। যে 31 ডিচেম্বৰ 2020 চনৰ আগত যিসকলে লোন লৈছিলে তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো কমিটি গঠন কৰি দিলে তাৰ আওতাত আহিব। 31 ডিচেম্বৰ 2020 চনৰ আগত যদি NPA হৈ গৈছে এই লোনটো এই কমিটিৰ কনচিডাৰেশ্যনত নাহিব। লগতে যিটো ফেমিলিৰ ইনকাম ক্ৰাইটেৰিয়া RBIৰ ক্ৰাইটেৰিয়াত নপৰে, ইনকাম যদি 1 লাখতকৈ বেছি আছে সেই ফেমিলিবোৰ কনচিডাৰ কৰা নহ'ব। যিটো ফেমিলি ইনকাম টেক্স পে'মেণ্ট কৰি আছে, ফেমিলিৰ যিকোনো সদস্যই ইনকাম টেক্স পে'মেণ্ট কৰি আছে তেখেতসকলকো এই স্কিমৰ ৰিলিফ স্কিমৰ বাহিৰত ৰখা হ'ব। যিটো ফেমিলিত এজনৰো অধিক লোন লোৱা মানুহ আছে তেখেতসকলকো এই স্কিমৰ বাহিৰত ৰখা হ'ব। আৰু লগতে আমাৰ যিটো ষ্টেণ্ডাৰ্ড প্ৰেক্টিছ আছে, 4চকীয়া বাহন যদি থাকে তেতিয়াও এই পৰিয়ালটোৱে এই স্কিমৰ আওতাত বাহিৰত থাকিব। এই স্কিমটো হ'ল দুখীয়া মহিলাক সকাহ দিবৰ কাৰণে। কোনোবাই 5,000 টকা লৈছিলে, কোনোবাই 10,000 টকা লৈছিলে, কোনোবাই 12,000 টকা লৈছিলে, পইচাটো ঘূৰাই দিব নোৱাৰে, ঋণ হৈ গৈ আছে। এতিয়া কেপিংটো কি হ'ব? 50,000ৰো হ'ব পাৰে, 1 লাখো হ'ব পাৰে, তাৰ মাজতো হ'ব পাৰে। চ' কেপিঙক লৈ কোনো সিদ্ধান্ত হোৱা নাই, কিন্তু কেপিং এটা থাকিব। গোটেই কথাটো যে ব্লেংকেট নহ'ব এই কথাটো আমি চবে জনা উচিত। RBIৰ আৰু এটা নৰ্মছ আছে যে মূল ধন যিটো লোৱা গ'ল তাতকৈ সুদ বেছি হ'ব নোৱাৰে। দি ইণ্টাৰেষ্ট কেনট বি মোৰ দেন প্ৰিন্সিপাল। 12,500 কোটি টকা টোটেল লোন আউটষ্টেণ্ডিং আছে। আৰু এই ডাটা দিয়াৰ পিছতো, এইটো যোৱাকালি আমাক মিটিঙত ডাটা দিলে, ইয়াৰ পিছতো আমি কৈছোঁ যে এইটো ফাৰ্ডাৰ বাইফাৰ্কেট কৰক। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ পৰা কোভিড জয় কৰি ঘৰলৈ উভতিল প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱা। এসপ্তাহে কৰোণাত আক্ৰান্ত হৈ আছিল প্ৰবীণ শিল্পীগৰাকী। হস্পিটেলৰ বিচনাতে পেইণ্টিং আঁকি জীৱনী শক্তিৰ পৰিচয় দিলে প্ৰবীণ শিল্পীগৰাকীয়ে। ভাল খবৰ, স্বগৃহলৈ উভতিল বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা। 7 দিন কোভিডৰ সৈতে যুঁজি জয়লাভ বিশিষ্ট শিল্পীগৰাকীৰ। আঁকি উঠৰ শিল্পীগৰাকী সুস্বাস্থ্য কৰিবলৈ পাই উৎসাহী চিকিৎসকৰ দল। তেখেতৰ
সকলো ধৰণৰ যি কোভিডৰ চিকিৎসাৰ প্ৰয়োজন সেই সকলোবিলাক আমি দ্ৰব্য তেখেতক দিছিলোঁ আৰু তাৰ উপৰিও আমাৰ যিসকল চিকিৎসক নাৰ্ছ আছে স্বাস্থ্যকৰ্মী আছে তেওঁলোকেও তেখেতক যথেষ্ট আলপৈচান ধৰি আছিলে আৰু আজি আমি সমগ্ৰ অসমৰ ৰাইজক জনাবলৈ পাই অতি সুখী হৈছোঁ যে তেওঁ পৰীক্ষা কৰাৰ পাছত কোভিডমুক্ত হৈছে আৰু তেওঁৰ স্বাস্থ্যও যথেষ্ট উন্নত হৈছে আগতকৈ স্বনামধন্য চিত্ৰশিল্পী নীলপৱন বৰুৱা বিগত 5 জনৰ কোভিড-19ত আক্ৰান্ত হৈছিল কোভিড আক্ৰান্ত হোৱা শিল্পীগৰাকীক ভৰ্তি কৰা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ছুপাৰ স্পেচিয়েলিটি হাস্পতালত বিগত 7 দিন ধৰি নেৰানেপেৰা চিকিৎসাৰ অন্তত অৱশেষত কোভিডমুক্ত হয় নীলপৱন বৰুৱা বৰ্তমান বৰুৱাৰ নাই কোনো স্বাস্থ্যজনিত সমস্যা সেয়ে বিশিষ্ট কেইবাগৰাকী চিকিৎসকৰ তত্বাৱধানত চিকিৎসাধীন হৈ থকা বিশিষ্ট চিত্ৰশিল্পীগৰাকীক শুকুৰবাৰে নিজ গৃহলৈ যাবলৈ অনুমতি প্ৰদান কৰে আঁকিবৰ বাবে তেওঁ যেজন শিল্পী আঁকিবৰ বাবে আমি তেওঁক কিছুমান বস্তু যোগান ধৰিলোঁ তেওঁ তাত আঁকিলেও আৰু সেই বিভিন্ন ধৰণৰ খুব ধুনীয়াকৈ তেওঁ নিজৰ নামটোও লিখিছে যিগৰাকী ধাত্ৰীয়ে তেওঁক তেওঁৰ লগত আছিলে তেওঁ খোৱা বোৱা কৰি দিছিলে তাইৰ নামটোও লিখিছে গতিকে এতিয়া সম্পূৰ্ণভাৱে তেওঁ সুস্থ বুলি আমি ক'ব লাগিব যদিও বা অনাগত 2 মাহৰ বাবে চিকিৎসকৰ তত্বাৱধানত থাকিব নীলপৱন বৰুৱা তেখেতক আমি যদিও বিদায় দিম বিদায় পৰত আমি যিখন তেখেতক নিদান পত্ৰ দিম সেই নিদান পত্ৰত সকলো ধৰণৰ যি ঔষধ তেখেতক প্ৰয়োজন হ'ব অহা 2-3 মাহৰ কাৰণে সেই সকলোখিনি আমি লিখি দিম খেয়ালি মনৰ স্বভাৱৰ শিল্পীগৰাকী চিকিৎসাধীন হৈ থকা অৱস্থাতে হাস্পতালৰ বিচনাত হাতত তুলি লৈছিল ৰং তুলিকা দৃঢ় মনৰ প্ৰবল মনৰ অধিকাৰী শিল্পীগৰাকী অনাগত দিনবোৰ হৈ থাকক সুস্বাস্থ্যৱান দীৰ্ঘায়ু সেয়াই নেদেখাজনৰ ওচৰত আমাৰ প্ৰাৰ্থনা বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট খবৰ আৰু আছে কিন্তু তাৰ আগতে লৈছো এটা সৰু বিৰতি মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধি বন্ধ কৰিছে কেইবাটাও পৰিয়ালৰ বাসগৃহ ৰাজ্যত অব্যাহত 60 মানুহৰ সংঘাত নিত বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ বোকাখাটত বন্যহস্তীৰ আক্ৰমণত মৃত্যু এটি শিশুৰ বিহৰাৰ মিকিৰচাঙত হাতীৰ আক্ৰমণত নিহত দীপ ৰাউতীয়া নামৰ 10 বছৰীয়া শিশুটিৰ বিহৰা বাগিচাৰ সমীপৱৰ্তী কাৰ্বি পাহাৰত গৰু বিচাৰি যাওঁতে সংঘটিত হয় ঘটনাটো বোকাখাট আৰক্ষীয়ে নুমলীগড় বন বিভাগৰ সহযোগত উদ্ধাৰ কৰে শিশুটিৰ মৃতদেহ ৰংজুলি কাহিবাৰী ভালুকজুলিত নিশা বন্যহস্তীয়ে ভাঙি লণ্ডভণ্ড কৰে 4টা পৰিয়ালৰ ঘৰ প্ৰায় 30জনীয়া বন্যহাতীৰ জাকটোৱে গাঁওখনত প্ৰৱেশ কৰি চলালে তাণ্ডৱ বনৰীয়া হাতীৰ উপদ্ৰৱ সম্পৰ্কে বন বিভাগক জনোৱাৰ পাছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ গাঁওবাসীৰ হাতীটো 22-25টা মান হ'ব এই ৰাতি 10:30 মান বজাত আহিছিলে আহি পেলাই ডাইৰেক্ট ঘৰত এটেক কৰিছে ঘৰ দুৱাৰ ভাঙি দিছে 4খনকৈ ঘৰ আৰু ঘৰ ভাঙি পেলাই ধান আৰু চাউল খাইছে চাউল 1 বেগ খাইছে আৰু ধানটো 8 বেগ খাইছে এইখিনি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰে নিতৌ বন্যহস্তী উপদ্ৰৱ বৃদ্ধি পাব ধৰিছে ফলত আতংক দিন অতিবাহিত কৰিছে হাজাৰ হাজাৰ লোকে বোকাখাটৰ পৰা প্ৰদ্যুৎ মহন্ত আৰু দুধনৈৰ পৰা অৰূপ নাথ নিউজ 18 অসম নৰ্থ ইষ্ট সংখ্যালঘু লোকৰ জনসংখ্যা নিয়ন্ত্ৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক লৈ এতিয়া দেশজুৰি প্ৰতিক্ৰিয়া সৰ্বভাৰতীয় তুলনাত অসমত জনসংখ্যা বৃদ্ধিৰ হাৰ কম বুলি তথ্য দিলে সংখ্যালঘু নেতা আছাউদ্দিন ওৱেইছিয়ে এআইডিএফে বিৰোধিতা কৰিলে মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ We want to work with the minority Muslim community to reduce population burden. ইছলাম ধৰ্মী লোকৰ মাজত জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা এআইইউডিএফৰ মুখ্যমন্ত্ৰীৰ মন্তব্যক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আখ্যা মানকাছৰৰ বিধায়ক আমিনুল ইছলামৰ দেশৰ আন ৰাজ্যৰ সৈতে অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ কম বুলি কৈ বিধায়কগৰাকীয়ে অগ্ৰাহ্য কৰিলে মুখ্যমন্ত্ৰীৰ ভাষ্য আজি অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ কিন্তু সৰ্বভাৰতীয় হাৰতকৈ কম আৰু সৰ্বভাৰতীয় হাৰৰ যদি আমি লক্ষ্য ৰাখোঁ যে অসমতকৈ বাকী বহু ষ্টেট আছে যিবিলাকৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ বেছি সেইবিলাক ৰাজ্যত কিন্তু তাত ইমিগ্ৰেণ্ট মুছলিম মানুহ নাই
আৰু অসমতো যদি আমি লক্ষ্য কৰোঁ SC ST বা বহুত জনগোষ্ঠী আছে যিবিলাকৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ মুছলমানতকৈ বেছি। যি মন্তব্য কৰিছে এই মন্তব্যক আমি প্ৰথমেই আমি ভাল পোৱা নাই। কোনোবা এটা জাতিক বা কোনোবা এটা জনগোষ্ঠীক টাৰ্গেট কৰি এই মন্তব্য আছে। এই মন্তব্যটো ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত হিচাপত আমাৰ বিবেচিত হৈছে। মুখ্যমন্ত্ৰীৰ মন্তব্যক হিন্দুত্ববাদী ধাৰণাৰে পুষ্ট বুলি অভিহিত কৰিছে হায়দৰাবাদৰ সাংসদ আছাউদ্দিন ওৱেছিয়ে। হিমন্ত বিশ্ব শৰ্মাক টেগ কৰা টুইটত ওৱেছিয়ে দিলে জনসংখ্যা বৃদ্ধিৰ হাৰৰ তথ্য। ভাৰতত জনসংখ্যা বৃদ্ধিৰ হাৰ 2.2, বিপৰীতে অসমৰ হাৰ 2.1। এই তথ্যৰে অসমত জনসংখ্যা বৃদ্ধিৰ হাৰক লৈ উদ্বিগ্নতা প্ৰকাশ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক ভিত্তিহীন বুলিলে আছাউদ্দিন ওৱেছিয়ে। সমাজ বিজ্ঞানীৰ উদ্ধৃতিৰে জনসংখ্যা বৃদ্ধিৰ কাৰণ ব্যাখ্যা মানকাছৰৰ বিধায়ক আমিনুল ইছলামৰ। বংশানুক্ৰমে নিজৰ পৰিয়ালৰ সদস্য সংখ্যাৰ বিৱৰণ দি শিক্ষাৰ মান উন্নত কৰাৰ লগতে স্বাস্থ্যখণ্ডত গুৰুত্ব দিয়াৰ আহ্বান বিধায়ক আমিনুল ইছলামৰ। আৰু আমি যে দেখিছোঁ যে সামাজিক যিটো হস্ততন্ত্ৰৰ অভাৱ সেইবিলাকৰ কাৰণে জনসংখ্যাৰ বৃদ্ধি হয়, ছ'চিয়েল চাইণ্টিষ্টবিলাকৰ কথা। তো আজি মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ ৰাজ্যৰ কোনোবা জনগোষ্ঠী যদি এনেকুৱা হৈছে, কোনোবা চৰাঞ্চল পৰ্বতাঞ্চল যদি এনেকুৱা হৈছে, তেখেতে দায়িত্ব লওক আৰু কেনেকৈ এইটো সমাধান কৰিব পাৰে, কেনেকৈ ফেচ কৰিব তাৰ ব্যৱস্থা কৰা হওক। কিন্তু আমি দেখিছোঁ সেইটো নকৰাকৈ তেখেত দায়িত্বশীল এজন ব্যক্তিয়ে দায়হাৰ দ্বাৰা মন্তব্য কৰিলে কোনোবা জনগোষ্ঠী আঘাত সানিব পাৰে, এই কথাৰ মনত ৰখা উচিত। বিগত 5 বছৰত ইছলামধৰ্মী লোকৰ মাজত জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট কম হোৱা বুলি দাবী কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। শিক্ষাৰ প্ৰসাৰ আৰু স্বাস্থ্য সচেতনতা বঢ়াৰ বাবেই জনসংখ্যা বৃদ্ধিৰ হাৰ নিয়ন্ত্ৰণলৈ অহা বুলিও দাবী কৰিছে আমছুৰ সভাপতিগৰাকীয়ে। যে সাক্ষৰতাৰ হাৰ অতি কম, শিক্ষাৰ ক্ষেত্ৰত অতিকে পিছপৰা। কাৰণ বিগত দিনৰ যিবিলাক চৰকাৰ আহিছিল সংখ্যালঘু অঞ্চলবিলাকৰ শিক্ষাৰ ক্ষেত্ৰত যিখিনি গুৰুত্ব প্ৰদান কৰিব লাগিছিল সেইখিনি কৰা নাই। আজি সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাকত আজি স্কুল নাই, স্কুলত শিক্ষক নাই, কলেজ নাই। তাৰ কাৰণে মই ভাবোঁ যে সংখ্যালঘুসকলক দিনক দিনে পিছ পৰি আছে। বা সংখ্যালঘু অধ্যুষিত অঞ্চলত যে জনসংখ্যা বৃদ্ধিৰ কথা কৈছে, আমি কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি আন্তৰিকতাৰে সঁচাকৈ সংখ্যালঘুসকলৰ উন্নয়নৰ কাৰণে কৈছে তাত আমাৰ সহযোগিতা থাকিব। কিন্তু আজি বিগত 5 বছৰত আমি দেখিছোঁ, লাষ্ট 5 ইয়াৰ্ছত কিন্তু সংখ্যালঘু অঞ্চলবিলাকৰ জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে আপ্ৰাণ সংখ্যালঘু সংগঠন, সংখ্যালঘু বুদ্ধিজীৱী, সংখ্যালঘু মানুহখিনি কিন্তু চেষ্টা অব্যাহত ৰাখিছে আৰু এইটো কিন্তু প্ৰায় নিয়ন্ত্ৰণাধীন হৈ আহি আছে। কাৰ্যত বৃহস্পতিবাৰে চৰকাৰৰ এমহীয়া কাৰ্যকালৰ সমাপ্তিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনসংখ্যা বৃদ্ধি সম্পৰ্কে কৰা মন্তব্যই এতিয়া দেশজুৰি সৃষ্টি কৰিছে তুমুল প্ৰতিক্ৰিয়াৰ। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা আৰু আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ভেকচিনগিৰি গান্ধীগিৰিৰ দৰে দেশবাসীৰ আত্মাক স্পৰ্শ কৰা এক জাগৰণ হৈছে ভেকচিনগিৰি, যাৰ দ্বাৰা উৰা বাতৰি দূৰ কৰি জনসাধাৰণৰ মাজত সৃষ্টি কৰা হৈছে সজাগতাৰ। আৰু ভেকচিনগিৰিৰ ধাৰণা আগবঢ়াই নিয়াত ব্ৰতী হৈছে গুজৰাটৰ ডাকৰৰ সন্তসকল। টিকাকৰণৰ বাবে দুৱাৰে দুৱাৰে সন্তৰ নতুন ভেকচিনগিৰি, ফুল দি সজাগতাৰ সৃষ্টি, জীৱন বচাওক, টিকাই হ'ল ৰামবাণ। ঋণাত্মক শক্তিক বশ, এইটোৱেই ধৰ্ম, এইটোৱেই কৰ্ম। আৰু এই কামটোৱে ইয়াত হৈ আছে। সন্ত সমাজৰ লোকেও মঠ মন্দিৰৰ পৰা ঘৰে ঘৰে গৈছে, সাধাৰণ জনতাক ভেকচিনৰ আৱশ্যকতা বুজাই আছে, সকলোৰে ভ্ৰান্ত ধাৰণা দূৰ কৰাৰ প্ৰয়াস কৰিছে। আৰু চাওক, ভগৱান ৰামৰ সৈতে তুলনা কৰি সজাগতাৰ প্ৰয়াস কৰিছে। हम लोगों को जागरूक करते हैं कि आप लोग वैक्सीन लीजिए, क्योंकि वैक्सीन अपने जो वैज्ञानिक है, जो डॉक्टर्स है और सरकार ने कटिबद्ध अपने लिए ही ये वैक्सीन की शोध की है, तो अपने सबको टीकाकरण लगाना चाहिए। भगवान राम ने स्वयं बोला है रामचरितमानस में कि ज्ञानी से मुझे विज्ञानी ज़्यादा पसंद है, मुझे अति प्रिय है। तो ये वैज्ञानिक लोग जो है, डॉक्टर्स है, वो लोगों ने अपने लिए ये टीकाकरण की शोध की है, तो सबको अवश्य लेना चाहिए। ऐसे हम आप सबको हाथ जोड़ जोड़ कर प्रयत्न विनंती करते हैं।
এই ছবি গুজৰাটৰ খেৰা জিলাৰ ডাকোৰৰ। ৰাজা ৰানচৰজী মন্দিৰৰ সন্তসকলে বস্তি অঞ্চললৈ গৈ তাত থকা লোকসকলক ভেকচিন লোৱাৰ বাবে প্ৰাৰ্থনা জনাইছে। শিক্ষিত লোক নথকাৰ বাবে এই অঞ্চলত ভেকচিন লোৱাৰ বাবে ভয় খাইছে সকলোৱে, যাৰ বাবে সন্ত সমাজে ভেকচিনগিৰিৰ দ্বাৰা এই শংকা দূৰ কৰাৰ প্ৰয়াস কৰিছে। লোকসকলৰ মাজত মৰম আৰু সন্মানেৰে টিকা যে ল'ব লাগে সেয়া বুজাইছে। टीकाकरण का प्रचार किया है। टीका लगाओ और खुद को बचाओ, परिवार को बचाओ और देश को बचाओ। इसीलिए हम सबको गुलाब का फूल दे के जागरूक कर रहे हैं। ধৰ্ম হ'ল মানুহক ভাল পথে নিয়া, ভ্ৰম দূৰ কৰা, অন্ধকাৰ দূৰ কৰা, যোগ ধৰ্মক আঁকোৱালি লোৱা আৰু এই কৰোণাৰ সংকটকালত টিকা ল'বলৈ জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰাটো সকলোতকৈ ডাঙৰ যোগ ধৰ্ম। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক।